তাৰিখে আমাৰ জইনিং প্ৰগ্ৰাম আছিলে। ইয়াতে আমাৰ পূব জিপিৰ কৰ্মী সভা আৰু ZPC লেভেলৰ কৰ্মী সভা আৰু জইনিং কিছু আছিলে। আমাৰ যথেষ্টখিনি কৰ্মী আহিছে আজি ইয়াতে। কৰ্মী সভা এতিয়া হোৱা নাই, এতিয়া আৰম্ভ হ'ব। তাৰ আগতে আমি জইনিং পৰ্বটো শেষ কৰিলোঁ। ইয়াতে মোটামুটি 300 মান ফেমিলিজ জইন কৰিলে আজি। গতিকে পূব জিপিত আমাৰ পজিশ্যন আগতে অলপ বেয়া আছিল, কিন্তু তাৰ এজন স্বনামধন্য ৰাজনীতিবিদ আঙ্গুৰ ডাঙৰীয়া তেখেত আহিছে। তেখেত অহাৰ পিছত আমাৰ এতিয়া পৰিস্থিতি যথেষ্ট ভাল হৈছে। আজি আপোনালোকে নিজে দেখিলে যথেষ্টখিনি মানুহ আহিছে। গতিকে অকল ইয়াতে নহয়, গোটেইকেইটা জিপিতে এনেকুৱা জইনিং প্ৰগ্ৰাম চলি আছে। আজি ইয়াতে পূব জিপিৰ জইনিংখিনি আমি ইয়াতে কৰিলোঁ, যিহেতু সময় কম। আৰু ইয়াৰ পিছত আমি কালাপানী যাম, তাৰপিছত ঘোঁৰাকাটা যাম। বিভিন্ন ঠাইত জইনিং প্ৰগ্ৰাম চলি আছে। কুচনিমাৰা জোৰডাঙতো আছে। হয়, কালি আমি মোটামুটি 12টা বজাৰ আগে আগে কৰিম। আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ সকলোকে কালি যাতে সমৰ্থন দিয়ে তাতে গৈ, আৰু আমাৰ কৰ্মীসকল নিশ্চয় যাব। তেখেতসকলে অলৰেডি যোগাযোগ কৰি আছে। গতিকে কালি 12টা বজাৰ আগে আগে আমি জমা দিম বুলি ভাবিছোঁ। সেইটো এতিয়া ভবা নাই। যথেষ্ট সংখ্যক সমৰ্থকে ফোন কৰি আছে, আহিব বুলি কৈছে। স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে। মানুহ যিখিনি ওলাই আহে নিশ্চয় ভালেখিনি মানুহ ওলাই আহিব, কিন্তু তেতিয়া আমি একো আইডিয়া কৰা নাই। মুখ্যমন্ত্ৰী ইয়াতে কেতিয়াও নাহে। ইয়াৰ আগতে দেখিছিলোঁ দুই তিনিবাৰ এইবিলাক বেক ভাওনা চলিছে। লাষ্ট ইলেকশ্যনত আমি দেখিছিলোঁ, MP ইলেকশ্যনত দেখিছিলোঁ তেখেত এবাৰ আহিব বুলি কৈ মানুহক ফাঁকি দিলে। আমাৰ বিজেপি দলৰ ফাঁকি দিয়াৰ এটা ডাঙৰ স্বভাৱ আছে, আৰু সেই স্বভাৱ ইয়াতো মাজে মাজে দেখা যায়। মই নাম নকওঁ কাৰো। গতিকে ফাঁকি দিয়া ইহঁতৰ স্বভাৱ। ইহঁতে বিজেপি মানে হিমন্ত বিশ্ব শৰ্মা ইয়াতে নাহে। জানে যিহেতু তেখেত নিজেই কয় দেখোন যে 23টা চিট আমি এৰি দিছোঁ। গতিকে মাইনকাজৰ তেখেতে অলৰেডি এৰি দিছে। ইলেকশ্যনৰ মূল্যৱান সময় তেখেতে ইয়াতে নষ্ট কৰিব বুলি মোৰ বিশ্বাস নহয়।